হয় প্রথমতে তো আমি ফরেস্ট ডিপার্টমেন্ট আৰু টুৰিজিম ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো সিদ্ধান্ত লৈছে 1 অক্টোবৰৰ পৰৱৰ্তী অলপমান দুদিন আগুৱাই দিয়া হ'ল মানাস অপেনিং অহা 27 তাৰিখে অপেনিং কৰা হ'ব ইয়াৰ কাৰণে আমি মানাস জীপ সাফাৰী আৰু সমূহ ষ্টেক হোল্ডাৰ আৰু অন্যান্য দল সংগঠন হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি খুবেই সুখী হয় যেটো 1 অক্টোবৰত আমাৰ মানাসখন খোলা কথা আছিল আৰু যেহেতু 27 তাৰিখে ইয়াতে আমাৰ মানাসত এইবাৰ বিশ্ব পৰ্যটন দিৱস ৰাজ্যিকভাৱে ইয়াতে পালন কৰা হ'ব আৰু ইয়াতে আমাৰ ষ্টেট মিনিষ্টাৰ জয়ন্ত মলুৱা বৰুৱা ছাৰ আহিব গতিকে একেলগে এই দুয়োখন কাৰ্যসূচী সংগতি ৰাখি আমাৰ মানাসখন মুকলিও কৰা হ'ব গতিকে হেতুৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুবেই সুখী আৰু আমাৰ যেহেতু মানাসত তেনেকা বানপানী নহয় আৰু পৰিৱেশ খুবেই ভাল আৰু ভিতৰৰ যিখিনি ৰাস্তা ঘাট আছিল আমি জানিব পাৰিছো গোটেইখিনি কাম কাজ শেষ হৈছে জীপ সাফাৰী কৰিব পৰাকৈ যিখিনি ৰাস্তা ঘাট সেইবিলাক সব মেৰামতি কৰা হৈছে আৰু বাহিৰৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট টুৰিষ্টৰ কাৰণে এটা হ'ব লাগে গোটেইখিনি এতিয়া মানে সম্পূৰ্ণ হৈ হাজু হৈ আছে আজিৰ তাৰিখত মানে পৰ্যটকক আদৰিবলৈ হয় প্ৰথমতে তো আমি ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু টুৰিজিম ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যেটো সিদ্ধান্ত লৈছে 1 অক্টোবৰৰ পৰৱৰ্তী অলপমান দুদিন আগুৱাই দিয়া হ'ল মানাস অপেনিং অহা 27 তাৰিখে অপেনিং কৰা হ'ব ইয়াৰ কাৰণে আমি মানাস জীপ সাফাৰী আৰু সমূহ ষ্টেক হোল্ডাৰ আৰু অন্যান্য দল সংগঠন হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি খুবেই সুখী হয় যেটো 1 অক্টোবৰত আমাৰ মানাসখন খোলা কথা আছিল আৰু যেহেতু 27 তাৰিখে ইয়াতে আমাৰ মানাসত এইবাৰ বিশ্ব পৰ্যটন দিৱস ৰাজ্যিকভাৱে ইয়াতে পালন কৰা হ'ব আৰু ইয়াতে আমাৰ ষ্টেট মিনিষ্টাৰ জয়ন্ত মলুৱা বৰুৱা ছাৰ আহিব গতিকে একেলগে এই দুয়োখন কাৰ্যসূচী সংগতি ৰাখি আমাৰ মানাসখন মুকলিও কৰা হ'ব গতিকে হেতুৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুবেই সুখী আৰু আমাৰ যেহেতু মানাসত তেনেকা বানপানী নহয় আৰু পৰিৱেশ খুবেই ভাল আৰু ভিতৰৰ যিখিনি ৰাস্তা ঘাট আছিল আমি জানিব পাৰিছো গোটেইখিনি কাম কাজ শেষ হৈছে জীপ সাফাৰী কৰিব পৰাকৈ যিখিনি ৰাস্তা ঘাট সেইবিলাক সব মেৰামতি কৰা হৈছে আৰু বাহিৰৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট টুৰিষ্টৰ কাৰণে এটা হ'ব লাগে গোটেইখিনি এতিয়া মানে সম্পূৰ্ণ হৈ হাজু হৈ আছে আজিৰ তাৰিখত মানে পৰ্যটকক আদৰিবলৈ হয় যেটো 1 অক্টোবৰত আমাৰ মানাসখন খোলা কথা আছিল আৰু যেহেতু 27 তাৰিখে ইয়াতে আমাৰ মানাসত এইবাৰ বিশ্ব পৰ্যটন দিৱস ৰাজ্যিকভাৱে ইয়াতে পালন কৰা হ'ব আৰু ইয়াতে আমাৰ ষ্টেট মিনিষ্টাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990